নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু অন্য এটি ভিডিঅ'লৈ আজি আহিছোঁ। আজি ৰাতিপুৱা মন্দিৰৰ পৰা আৰম্ভ কৰিছোঁ। এয়া মন্দিৰত পূজা কৰি মই এইফালে মোৰ সৰু বাগানখন দেখালোঁ আপোনালোকক। মোৰ সৰু বাগানখন আৰু কি ক'ব আপোনালোকৰ, এয়া পাৰিজাত ফুল হয়। দেখিছে কি ধুনীয়াকৈ ফুলিছে। আৰু এইফালে এতিয়াহে ফুলিব আৰু নতুনকৈ ৰুইছোঁ। এয়া নয়নতৰা ফুল বগা। এইফালে মোৰ সৰু বাগানখন আপোনালোকক দেখাইছোঁ। কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। এইফালে আকৌ এইটো এটা নয়নতৰা ফুলৰ ৰঙা হয়। এইফালে আকৌ নবাজি ফুল। তাৰপিছত আমাৰ গাবাৰ কাপোৰ মেলি দি এইফালে আকৌ পাকঘৰৰ পৰা আহিলোঁ। এয়া মই এতিয়া মালপোৱা বনাম। এইফালে চাহ বহাইছোঁ আৰু আপোনালোকে চাহ খালেনে? আৰু এইফালে মই কেৰাহীটো তেল গৰম কৰিছোঁ আৰু মালপোৱা বনালোঁ। এয়া এইফালে আকৌ মই চাহ ৰেডি হৈ গ'ল। এয়া আমাৰ কাৰণে ৰেডি কৰিলোঁ আৰু এইফালে দেউতাক চাহ দিলোঁ। আৰু এইফালে ৰাতিপুৱা সাজৰ কাৰণে মই তিয়ঁহ ভাজি ৰেডি কৰি আছোঁ। তিয়ঁহ ভাজি আৰু এইফালে ভাত বহাই দিছোঁ মই। এয়া ৰেডি হৈ গ'ল মোৰ ভাত। আজি ৰাতিপুৱা ভাত এনেকৈ খালোঁ।